আচলতে এই যি ভূটানৰ পৰা যিটো নামি অহা এই পাগলদিয়া নৈ আচলতে ভূটানৰ পৰা এই নামি অহা যিটো আচলতে হাতীয়ে কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আছিল সেই বনাঞ্চলৰ মাজত সেই কৰিডৰটোত আচলতে কিছুমান ৰিজৰ্ট বনোৱা হৈছে কিছুমান কোম্পানীক তাত দিয়া হৈছে কোম্পানীয়ে তাত ডাঙৰ ডাঙৰ কোম্পানী নিৰ্মাণ কৰিছে যাৰ ফলত হাতীৰ যিবিলাক কৰিডৰ আছিল আগৰে পৰা সেই কৰিডৰবিলাক বন্ধ হৈ গৈছে যাৰ ফলত আচলতে তেওঁলোকে অইন ৰাস্তাৰে আহি এই নলবাৰী চহৰৰ একেবাৰে সমীপতে আহি তেওঁলোকে অৱস্থান কৰিছে প্ৰথমতে 13টা হাতী আছিলে 13টা হাতী প্ৰায় 2 বছৰ এই স্থানত থাকিলে সেই 13টা হাতী কিন্তু বন বিভাগে আজি পৰ্যন্ত খেদিব নোৱাৰিলে আৰু তাৰ পিছত কালিৰ পৰা ইয়াত প্ৰায় 1.5 শতাধিক হাতী আহি ইতিমধ্যে ইয়াত উপস্থিত হৈছে আপুনি ফুটেজ দেখিবলৈ পাইছে এক ভয় লগা দৃশ্য আৰু এই অঞ্চলৰ মই যিটো অঞ্চলত আছো ইয়াত প্ৰায় 15খনতকৈ অধিক গাঁও আছে এই গাঁৱৰ কোনো লোকে আচলতে শুব পৰা নাই গোটেই নিশাটো কালিৰে পৰা যদি কৃষ্ণই দেখুৱাই দেখিবলৈ পাইছে এনেধৰণে জুই পুৱাই সকলো লোকে আচলতে গোটেই ৰাতিটো পাৰ কৰিছে মই এটা দৃশ্য দেখুৱাইছো এনেকুৱা ধৰণে জুই পুৱাই আচলতে এই অঞ্চলৰ ৰাইজে প্ৰতিটো ছেকেণ্ড নিশাৰ প্ৰতিটো ছেকেণ্ড তেওঁলোকে পাৰ কৰিব লগা আছে আৰু এয়া হল পাগলদিয়া নৈৰ পাৰত মই উপস্থিত আছো গভীৰ জংগল এই জংগলৰ মাজতে এতিয়া বৰ্তমান পৰ্যন্ত 1.5 শতাধিক হাতী ইয়াত অৱস্থান কৰি আছে কিন্তু লক্ষণীয় কথা যে বন বিভাগৰ কোনো মানুহ কিন্তু আমি এতিয়ালৈকে দেখা পোৱা নাই ইয়াত যথেষ্ট লোক আছে 1.5 শতাধিক হাতী আহিছে হাতীয়ে নামি আহিছে পাহাৰৰ পৰা ইতিমধ্যে মই কলোৱে কোম্পানী বনাইছে ৰিজৰ্ট বনাইছে আৰু আহি ইয়াত তেওঁলোকে খাদ্যৰ সন্ধানত ইয়ালৈ নামি আহিছে কি ক'ব আপোনালোকে কেনেদৰে জীৱন কটাইছে আচলতে নমস্কাৰ মই প্ৰথমতে নিউজ লাইফৰ সাংবাদিক ব্ৰজেন তালুকদাৰ ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ যে আজি আমাৰ ইয়াত মোটামুটি 15খন গাঁৱৰ মানুহে হাতীৰ উপদ্ৰৱত থাকিব পৰা নাই যাৰ ফলত বন বিভাগৰ যিবিলাক বিষয়া আছে কৰ্মচাৰী আছে তেওঁলোকৰ অৱহেলাৰ কাৰণে আমি গোটেই মানুহখিনি ইয়াত জীয়াটো ভুগিব লগা হৈছে তদুপৰি আমি গোটেই নিশা ইয়াত আমি শুব পৰা নাই সেয়ে আমি বন বিভাগক ধিক্কাৰ দিছোঁ যে তেওঁলোকে ইয়াত কিয় মানে উচিত পদক্ষেপ ল'ব পৰা নাই গতিকে মই টানি অনুৰোধ জনাইছোঁ ইয়াত এটা উচিত পদক্ষেপ লোৱাৰ কাৰণে দীৰ্ঘদিনৰ পৰা এই অঞ্চলৰ মানুহে মই অফিচত স্কুলত কাম কৰোঁ মই ইয়াত 9 বজাত আহি পাওঁ কিন্তু মই আহি দেখা পাওঁ যে মথাউৰি গোটেই জুই পোৱা পৰিৱেশ এটা দেখা পাওঁ আজিও দেখা পাইছোঁ প্ৰায় গণেশ মন্দিৰৰ পৰা ইয়ালৈকে হাতী 10-12 মান তেওঁলোকে আনি আধা এৰি থৈ যায় গোটেই খেদি নিদিয়ে ইয়াত থৈ যায় ৰাতি আৰু মানুহক এই ঘৰে উপদ্ৰৱ কৰে ধান খেতিবিলাক গোটেই অনিষ্ট কৰিছে খাই নোহোৱা কৰি দিছে একদম ধানবিলাক খাই নোহোৱা কৰিছে বাইদেউসকল আছে কালি ৰাতিটো আপোনালোকে শুব পৰা নাই নিউজ লাইভৰ মহামকৰ্তাক ধন্যবাদ দি ইয়াতে নিউজ লাইভ আহি আমাৰ ইয়াতে হাতী যিটো উপদ্ৰৱ সেই উপদ্ৰৱৰ কাৰণে এখেতসকলে আহি আমাৰ কি বিচাৰিছে আপোনালোকে এতিয়া এইটো কালি ৰাতিটো যি আমাৰ যি অৱস্থা হৈছে হাতীৰ এই 150-200 হাতী আহি আমাৰ ইয়াতে কাকো শুব দিয়া নাই ৰাতি আহি ইয়াতে জুই পুৱাই আছে মহিলা সৰু শিশুসকলে শুব পৰা নাই তাৰপিছত মই এটাই কৈছোঁ বন বিভাগে প্ৰায় খেদি আনি আমাৰ ইয়াতে থৈ যোৱাৰ পাছত ৰাতি চিদিলি হৈ সকলোকে উপদ্ৰৱ কৰে কিন্তু বন বিভাগৰ এটাই কৈছোঁ সিহঁতক গাফিলতিৰ কাৰণে বন বিভাগ ব্যৰ্থ কি ক'ব আমাৰ সুৰক্ষা লাগে আমি থাকিব নোৱাৰোঁ ইয়াতে ইমানে বাচ্চাগিলাখানে আটা বাঢ়ে লৈ দৌৰিব লাগে এতিয়া সুৰক্ষা বিচাৰিছোঁ যদি সুৰক্ষা দিয়ে সেইটো বিচাৰিছে আপোনালোকে সৰু ল'ৰা ছোৱালীবিলাকৰ সুবিধা হয় ভয় কৰে সেইখিনিয়ে আৰু বন বিভাগে যাতে কিবা এটা পদক্ষেপ ল'ব লাগে কি বিচাৰিছে আপোনালোকে আচ্ছা মই ক'ব খোজোঁ যে আমাৰ মূলতঃ আমাৰ এই 15-20খন গাঁৱত বিশেষ তেনেধৰণৰ মানে কোনো ধৰণৰ কৰ্মচাৰী কম মাত্ৰ খেতি কৰিয়ে মানুহখিনি উপাৰ্জন মানে চলে কৃষিজীৱী গোটেইখিনি মানুহ গতিকে এই ক্ষেত্ৰত এটা স্থায়ী সমাধান লাগে যিটো কথা আমাৰ আগতো অন্যান্যবিলাকেও কৈছে আপোনালোকক এইটো কথা হ'ল কি আপোনাৰ নলবাৰীৰ পৰা এইখিনি খেদি লৈ আনে টাউনৰ পৰা সমীপৰ আমি একেবাৰে বিটি ব্ৰজেন শুনিবলৈ পাইছে ব্ৰজেন আপুনি কৈছিল যে পাগলাদিয়া নদী হৈ যিটো কৰিডৰ এই কৰিডৰে হাতীৰ দণ্ডিৰে হাতী নামি আহে ভূটান পাহাৰৰ পৰা হাতীৰ দণ্ডি পাগলাদিয়া নদী এই যিটো হাতীৰ যিটো বাট তাত আপুনি কৈছে যে বহু কোম্পানীয়ে তাতে নিজৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে এই কোম্পানীসমূহে তাত নিৰ্মাণ কাৰ্য বেআইনীভাৱে কৰিছে নে তেওঁলোকক বেআইনীভাৱে কোনো বিভাগে তেওঁলোকক অনুমতি দিছে
চাওক নন্দন, তাত আচলতে তেওঁলোকে অনুমতি লৈয়ে আচলতে ৰিজাৰ্ভসমূহ যিসমূহ ৰিজাৰ্ভ আছে সেই ৰিজাৰ্ভসমূহত তেওঁলোকে বিভিন্ন ধৰণৰ কোম্পানী বনাইছে। আপুনি মই ইয়াত উল্লেখ কৰিব বিচৰা নাই, যথেষ্ট কোম্পানী আছে, আপুনি নামবিলাক পোৱাটো এই সময়ত সম্ভৱ নহয়, কিন্তু সেই কোম্পানীসমূহে আচলতে ৱাল পৰ্যন্ত তাত গাৰ্ড ৱাল দিছে বা তেনেকুৱা ধৰণৰ বন্ধ এটা পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু তাৰ ফলত আচলতে হাতীৰ যিটো কৰিডৰ আছিল, অৰ্থাৎ ভূটান পাহাৰৰ পৰা নামি তেওঁলোকে তললৈ নামি আহে, তাৰপিছত তেওঁলোকে উঠি যায়। কিন্তু এই যিসমূহ কোম্পানীয়ে তাত ৱাল বনাইছে বা গাৰ্ড ৱাল বনাইছে বা তেনেকুৱা ধৰণে, তাৰপিছত হাতীৰ যিটো কৰিডৰ আছিল সেই কৰিডৰটো বন্ধ হৈ পৰিছে। এইটো আমাৰ কথা নহয়, বন বিভাগৰ লোকসকলেও আমাক আচলতে আনঅফিচিয়েলি তেওঁলোকে প্ৰকাশ কৰিছে যে আচলতে হাতীৰ কৰিডৰটো এতিয়া চেঞ্জ হৈছে। অৰ্থাৎ আগতে তেওঁলোকে নামি আহিছিল এটা স্থানলৈ, তাৰ পৰা তেওঁলোকে আকৌ জংঘলৰ ওপৰলৈ উঠি গৈছিল, কিন্তু এতিয়া তেওঁলোকে যিটো পথ আচলতে যিটো পথটো তেওঁলোকৰ সলনি হৈছে, তেওঁলোকে ভূটান পাহাৰৰ পৰা প্ৰায় 100 কিলোমিটাৰ দূৰ, আপুনি যদি উল্লেখ কৰিব ভূটান পাহাৰৰ ভিতৰৰ পৰা ইয়ালৈকে প্ৰায় 100 কিলোমিটাৰ দূৰ হ'ব, এই 100 কিলোমিটাৰ তেওঁলোকে ইয়ালৈ গুচি আহে আৰু তাৰপিছত বন বিভাগে তেওঁলোকক খেদিবলৈ চেষ্টা কৰে, কিন্তু বন বিভাগ বাৰে বাৰে ব্যৰ্থ হয়, কাৰণ জংঘলৰে পৰিপূৰ্ণ, অৰ্থাৎ পাগলদিয়া নৈৰ গভীৰত যথেষ্ট জংঘল আছে। গতিকে এই জংঘলৰ পৰা বন বিভাগৰ হাতীকেইটা, প্ৰথমতে 13টা হাতী আছিলে, মই কৈছোঁ প্ৰথমতে 13টা হাতী আছিলে, সেই 13টাক তেওঁলোকে খেদি পঠাব নোৱাৰিলে, ইয়াৰ পৰা বিভিন্ন ধৰণৰ হ'ল। আপুনি নিশ্চয় জানে কিছুদিন পূৰ্বে এটা শিশু আহত হৈছিল এই বন বিভাগৰ গুলিত, ৰবৰ গুলিত, আৰু তাৰপিছতে এতিয়া প্ৰায় 150 শতাধিক হাতী আহি এই স্থানত উপস্থিত হৈছে। 13টা হাতী খেদিব নোৱাৰা বন বিভাগে এই 150 হাতী আচলতে কেনেদৰে তেওঁলোকে খেদি পঠাব, এইটো কিন্তু বহুত ডাঙৰ প্ৰশ্ন। আৰু মই ভাবোঁ এই প্ৰশ্নটো বন বিভাগে গুৰুত্ব সহকাৰে ল'ব লাগিব, নহ'লে বছৰৰ পিছত বছৰ এই অঞ্চলৰ লোকলে কিন্তু হাতীৰ যি যন্ত্ৰণা, হাতী আৰু মানুহৰ যি সংঘাত, বা হাতীয়ে যেতিয়া ইয়াত আহিব তেতিয়া গোটেই খাদ্য, কালি ইতিমধ্যে যি আচলতে শস্যৰ যি আছে ধান, এতিয়া ধান খেতি হৈছে, ধান খেতি সম্পূৰ্ণৰূপে ইয়াত নষ্ট হৈ গৈছে, নষ্ট কৰিছে বিভিন্ন ধৰণৰ। আপুনি যদি ইয়াত, মই কৈছোঁ ইয়াত কৃষিজীৱী মানুহ, তেওঁলোকে ধানসমূহ আচলতে কাটি নি তেওঁলোকে মৰণাৰ বাবে তেওঁলোকে ইয়াত জমা কৰি থয়, সেই ধানসমূহ খাবলৈ ইয়ালৈ হাতী আহে। তাৰপিছতে যিহেতু মই কৈছোঁ কৃষিজীৱী মানুহ, ইয়াত তেওঁলোকে আচলতে মাটিৰ ঘৰ সাজি তেওঁলোকে ইয়াত থাকে, গতিকে সেইসমূহ ভাঙি চিঙি লণ্ড বন্ধ কৰে। ইতিমধ্যে এই হাতীৰ আক্ৰমণত ইতিমধ্যে মানুহৰো মৃত্যু হৈছে। গতিকে এনেকুৱা ধৰণৰ এটা জটিল আচলতে বিষয় লৈ এই অঞ্চলৰ লোকসকলে দিনে নিশাই তেওঁলোকে আচলতে চিন্তাত তেওঁলোকে সময়বোৰ পাৰ কৰিব লগা হৈছে। আচলতে এই চিন্তাৰ পৰা কোনে তেওঁলোকক মুক্তি দিব? সকলোৱে বিচাৰিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক পদক্ষেপ গ্ৰহণ কৰিব লাগে, আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই এই অঞ্চলৰ যিটো আচলতে দীৰ্ঘদিনীয়া সমস্যা, হাতী অহা যিটো সমস্যা, এই সমস্যাটো মুখ্যমন্ত্ৰীয়ে এক গুৰুত্ব সহকাৰে ল'ব লাগে, আৰু তেওঁ বন বিভাগক আচলতে নিৰ্দেশনা দিব লাগে যে কেনেকুৱা ধৰণে এই সমস্যাটো আচলতে শেষ কৰিব পৰা যায়। নন্দন, ৰাইজে এতিয়া কি বিচাৰিছে যে বন বিভাগে ব্যৱস্থা লোৱাত ব্যৰ্থ হৈছে, হাতী নামি আহিছে, পেটৰ বুকত হাতী ওলাই আহিব, হাতীৰ গাত কোনো দুখ নাই, ইয়াত হাতীৰ গাত কোনো দুখ নাই, মানুহৰ কষ্ট হৈছে আমি বুজি পাইছোঁ, মানুহৰ যথেষ্ট লোকচান হৈছে, ত্ৰাসত আছে, সেয়াও আমি বুজিছোঁ, কিন্তু হাতীৰ জাকটোৱে পেটৰ ভোকত ওলাই আহিছে সেয়াও সত্য। ইয়াৰ বাবে বনাঞ্চল ধ্বংস হোৱাটোৱে মূল কাৰণ। এতিয়া এই সমগ্ৰ এই যিটো সমস্যা হৈছে, ইয়াৰ কেনেকৈ এটা মোকাবিলা কৰা হয়, কি ইয়াৰ পৰামৰ্শ আছে ৰাইজৰ মাজত? বন বিভাগ ব্যৰ্থ হৈছে, আপোনালোকে ইতিমধ্যে সকলোৱে একমত, বন বিভাগ ব্যৰ্থ হৈছে। আচ্ছা, কি বিচাৰে আপোনালোকে, কেনেদৰে সমস্যাটো? কাৰণ চাওক, হাতীকেইটাত দুখ নাই, তেওঁলোকে খাদ্যৰ সন্ধানত নামি আহিছে, আমিতো হাতীক দুখ দিব নোৱাৰোঁ। আচলতে বন বিভাগে খেদি পথত ব্যৰ্থ হৈছে, কি ক'ব আপোনালোকে? ব্যৰ্থ হৈছে মানে আজি 2 বছৰৰ পৰা সন্ত্ৰাস সৃষ্টি কৰি আছে, বন বিভাগে আনি ইয়াত জমা থয় আৰু সিহঁতে গুচি যায়, আৰু সিহঁতে গাঁৱৰ ভিতৰত আহি পেলাই সন্ত্ৰাস চলায়। এইটোৱে সমস্যা হৈ আছে আজি 2 বছৰৰ পৰা। তাৰমানে নলবাৰীৰ পৰা ইয়ালৈকে ধৰক 5 কিলোমিটাৰ, তাৰমানে তেওঁলোকে 5 কিলোমিটাৰে খেদিব পৰা নাই। এইফালে BTAD এৰিয়া বুলি কয়, ইয়াতে ইয়াৰ পৰা ইয়াতে থৈ যায়, ইয়াতে সেইফালে BTAD, গতিকে আমাৰ ইয়াতে থৈ যায়। গতিকে আমি এই সমস্যাৰ পৰা স্থায়ী সমাধান বিচাৰোঁ। তাৰমানে নলবাৰী BTAD এনেকুৱা ধৰণে এটা ভাগ দেখুৱাই থাকে, এইটো BTAD, আমি ইয়াৰ পৰা যাব নোৱাৰোঁ, এইটো BTAD লৈ যাব, এইটো BTADটো নিনিয়ে ইয়াৰ পৰা। গতিকে নলবাৰীৰ যিটো ফৰেষ্ট বিভাগ আছে, ফৰেষ্ট বিভাগে আমাক BTADত থৈ পেলাই সিহঁতে এৰি থৈ গুচি যায় হাতীবিলাক। এক নন্দন গুৰুতৰ অভিযোগ যে মই যিটো স্থানত উপস্থিত আছোঁ ইয়ালৈকে নলবাৰী বন বিভাগ পৰে, আৰু ইয়াৰ পৰা আপুনি যদি অকণমান যায় তাৰ পৰা BTR ষ্টাৰ্ট হয়, অৰ্থাৎ BTRত এটা বন বিভাগ বেলেগ থাকে। নলবাৰীৰ কেইজনে ইয়ালৈকে হাতীকেইটা লৈ আহে, আৰু ইয়াৰ পৰা হাতীকেইটা যেতিয়া ইয়াত BTRৰ এৰিয়া পৰে, তেওঁলোকে এক দায়হৰা তেওঁলোকে এক কাম কৰে, আৰু তাৰ ফলত
হাতীসমূহ পুনৰ বেয়া হৈ তেওঁলোকে নলবাৰীত প্ৰৱেশ কৰে তাৰপিছত আকৌ সেই সমস্যাটো সৃষ্টি হয় আজিৰ সমস্যা নহয় ইতিমধ্যে ৰাইজে কৈছে 2টা বছৰ হ'ল 2টা বছৰ যোৱাৰ পিছতো 13টা হাতী আচলতে নলবাৰী বন বিভাগ বা অসমৰ বন বিভাগে কিন্তু খেদি পঠাব নোৱাৰিলে আৰু এতিয়া 150টা হাতী আকৌ আহি এই অঞ্চলত প্ৰৱেশ কৰিছে গতিকে আপুনি ভাবক কেনেকুৱা এক ডাঙৰ সমস্যা ইয়াত কণমানি আছে মই এখন স্কুলৰ সন্মুখত আছো আজি স্কুললৈ ছাত্ৰ ছাত্ৰী ভয়তে অহা নাই আপুনি প্ৰত্যক্ষ কৰিব পাৰিব এইখন স্কুল কিন্তু এই স্কুলখনৰ ছাত্ৰ ছাত্ৰীয়ে ইয়ালৈকে আহিব পৰা নাই তেওঁলোকে হাতীৰ ভয়তে তেওঁলোকে স্কুললৈ আহিব পৰা নাই আৰু লক্ষণীয় কথা যে তেওঁলোকৰ অভিভাৱক মাক দেউতাক তেওঁলোকে কোনো আচলতে কালি নিশাতত শুবলৈ পৰা নাই